সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কুৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গৃহ ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। সৎসাহেব। ছাৰ কি নাম আপোনাৰ? ৰঞ্জিত দাস। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই যোৰহাট জিলা তিতাবৰ সমষ্টিৰ পৰা আহিছোঁ।
ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 22 চনৰ 22 ছেপ্টেম্বৰত নাম দীক্ষা লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমাৰ যিখিনি অসমীয়া সমাজৰ পৰম্পৰা শংকৰ মাধৱদেৱৰ অনুগামী হৈয়ে আমি পাৰ কৰিছিলোঁ। তাৰপিছতে আপোনাৰ আজি সন্ত ৰামপালজী মহাৰাজৰ সান্নিধ্যলৈ নহালৈকে আপোনাৰ হংসাদেশৰ শ্ৰী সতপালজী মহাৰাজৰ সান্নিধ্যত মই 15 বছৰ কটাইছিলোঁ। ছাৰ আপুনি জনালে আপুনি হংসাদেশ পন্থৰ সতপাল মহাৰাজৰ শৰণাগত হৈ 15 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তাত অহাৰ কাৰণটো হৈছে কি, আমাৰ ভকতমতীৰ আপোনাৰ এটি ব্যাধি আছিলে, যিটো ব্যাধি আপোনাৰ ডাক্তৰী চিকিৎসাৰ পৰা আৰোগ্য হোৱা নাছিলে। আৰোগ্য নোহোৱাৰ কাৰণে মই বহুত পৰিচান আছিলোঁ। আৰু তাৰ কাৰণে এখন আমাৰ ওচৰতে জ্ঞান গংগা পুথি এখন পাইছিলোঁ। আৰু তাত পঢ়ি পেলাই পাইছিলোঁ যে পূৰ্ণ পৰমাত্মাৰ চৰণত গ'লে ৰোগীয়া মানুহক সুস্থ কৰি দিব পাৰে পৰমাত্মাৰ চৰণত গ'লে। এই কথাটোৰ পৰা মই সদায় চিন্তা কৰিছিলোঁ যে সেই পৰম পিতাজনৰ বিষয়ে মই ক'ত বুজিব লাগিব বা তেখেতক মই কেনেকৈ প্ৰাপ্তি কৰিব পাৰোঁ, সেইটো চিন্তাতে মই আছিলোঁ। তাৰপিছতে আপোনাৰ যিজনে এই কিতাপখন লৈ পেলাই মোক দিছিলে, তেখেতৰ পৰা মই যোগাযোগৰ ঠিকনা লৈছিলোঁ। আৰু ঠিকনাৰ মাজতে এদিন মই ৰামপালজী ভগৱানৰ চৰণলৈ যাব ৰাস্তাটো পালোঁ। ছাৰ আমি যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ অনুভৱ আমি টিভি স্ক্ৰীণত চাওঁ, বিভিন্ন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাওঁ, তেওঁলোকে মত ব্যক্ত কৰে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰাও জানিব বিচাৰিম, তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি অন্য কিবা লাভ পাইছে নেকি ছাৰ? অন্যটো আপোনাৰ ক'বলৈ গ'লে বহুতেই লাভ পাইছোঁ। এতিয়া প্ৰধান লাভ পাইছোঁ, মোৰ আত্মাৰ কল্যাণৰ ৰাস্তাটো পাইছোঁ। আত্মাৰ কল্যাণ কৰিবলৈ যাওঁতে ভক্তি কৰিব লাগিব, আৰু শুদ্ধ ভক্তিৰ মাজেদিহে মানুহৰ আত্মাৰ কল্যাণ হয়। এইটো প্ৰধান লাভ পাইছোঁ। ছাৰ আমি জানিব পাৰিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজ হিছাৰ জেলত আছে। এনে ক্ষেত্ৰত ছাৰ আপুনি তেখেতৰ শৰণ গ্ৰহণ কৰি ভক্তি কৰিলে, আমাৰ অসমতো বিভিন্ন শ্ৰদ্ধালু আধ্যাত্মিক গুৰু আছে, তেওঁলোকৰ চৰণলৈ গৈও আপুনি ভক্তি সাধনা কৰিব পাৰিলে হয়। এই ক্ষেত্ৰত ছাৰ কি ক'ব বিচাৰে? এতিয়া যিসকল গত মহাপুৰুষ আহিছে, তেখেতসকলক সকলোৱে বৃদ্ধাচৰণে কৰি আহিছে, আমি প্ৰমাণ পাই আছোঁ। আৰু এতিয়াও পৰম পিতাই লীলা কৰি আছে। এইটো পৰম পিতাই যদি আমাক সকলো ক্ষেত্ৰতে তেখেতে আমাক সহায় দিলেহেঁতেন, তেতিয়া আমি তেখেতক ইমান আমি অন্তৰাত্মাৰ ফালৰ পৰা আমি চিনি নাপালোহেঁতেন। কিন্তু তেখেত এতিয়া আমাৰ মাজত নাই যদিও তেখেত আমাৰ অন্তৰাত্মা জাগৃতিটো তেখেতে দি আছে। এইটোৱেই হৈছে আমাৰ ডাঙৰ শক্তি পাইছোঁ। আৰু যদিহে এই শক্তিটো নাথাকিলেহেঁতেন, তেতিয়া অনুগামী কিয় ইমান বাঢ়ি গৈ আছে, এইটো এটা প্ৰধান লক্ষ্য ৰাখিব লাগিব। যিহেতু যদি মানুহজন বেয়া, তেখেতক সমৰ্থন কৰা মানুহ কিয় ইমান বেছি হৈ গৈ আছে, এই কথাটোকে লক্ষ্য ৰাখি পেলাই সকলোৱে চিন্তা কৰিব সময় হৈছে। আৰু আপুনি যি আগতে সাধনা কৰি আছিলে, আপুনি হংসাদেশ পন্থৰ কথা ক'লে, তাত 15 বছৰ ধৰি কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপুনি কিবা উপকৃত হৈছিলনে? সেইটো সম্পূৰ্ণ শাস্ত্ৰবিৰুদ্ধ আমাক বিধি দিছিলে। যিখিনি বিধি সকলো লোকবেদৰ পৰা দিয়া বিধি হয়, আৰু লোকবেদৰ আধাৰত যিমান পন্থ আছে সকলোকে ভ্ৰমিত কৰি ৰাখিছে। তাত কিছু লাভ দিছে, কিন্তু সেইখিনি পূৰ্বজন্মৰ লাভ যে পাইছোঁ, এইটো আপোনাৰ কেতিয়া বুজি পাব? যেতিয়া তত্ত্বদৰ্শী সন্ত সান্নিধ্য প্ৰাপ্তি কৰিব পাৰিব। তত্ত্বদৰ্শী সন্তৰ সান্নিধ্য অবিহনে জীৱনৰ মুখ্য প্ৰাপ্তিৰ ৰাস্তাটো কোনো পধ্যে প্ৰাপ্তি বুজি নাপাব। গতিকে তত্ত্বদৰ্শী সন্তৰ আশ্ৰয় খুব প্ৰয়োজন আছে। আৰু তত্ত্বদৰ্শী সন্তজনৰ সান্নিধ্য নোপোৱাৰ কাৰণে আজি পন্থৰ যুক্তি প্ৰত্যেকৰে বেলেগ বেলেগ। ছাৰ আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ আমি কোনজন প্ৰকৃত সৎগুৰু, কোনজন তত্ত্বদৰ্শী সন্ত, সেইটো আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰিম? তাৰ নিৰ্ণয় চাৰিবেদে কৈ আছে, গীতাত কৈ আছে। গীতাৰ অধ্যায়ত আপোনাৰ খুব ধুনীয়াকৈ লিখা আছে যে ভগৱানৰ শুদ্ধ ভক্তি কৰিবৰ কাৰণে আমাক
কাৰ ওচৰত আমি যাব লাগিব আৰু কোনজনক আমি চিনি পাব লাগিব। মুখ্য প্ৰাপ্তি যিটো প্ৰধান আহিলা, সেই আহিলাটো আপোনাৰ তত্ত্বদৰ্শী সন্তৰ ওচৰতহে আছে। এতিয়া তত্ত্বদৰ্শী সন্তজনক চিনি পোৱাৰ লক্ষণ খুব ধুনীয়াকৈ লিখা আছে। যিজনে ওলোটা বৃক্ষ, যিজোপা ওলোটা বৃক্ষৰ পাৰ্ট কৰি পেলাই যিজনে খৰচি মাৰি পেলাই ভক্তগণক চিনাই দিব পাৰিব, জনাই দিব পাৰিব, সেইজনেহে তত্ত্বদৰ্শী সন্ত। আৰু তত্ত্বদৰ্শী সন্তজনৰ উপদেশখিনি যদি আমি হৃদয়ংগম কৰি পেলাই আখৰে আখৰে পালন কৰিবলৈ যাওঁ, তেতিয়া নিশ্চিত আপোনাৰ মুখ্য প্ৰাপ্তিৰ দুৱাৰ খোল খাব। আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ হিন্দু সমাজে ব্ৰহ্মা বিষ্ণু মহেশকে মানে অজৰাম বুলি ভক্তি সাধনা কৰি আহিছে। এই ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকক ভগৱান বুলি পুজিবলৈ কিয় মানা কৰে? কিবা প্ৰমাণ আছেনে সদগ্ৰন্থত ছাৰ? এইটো প্ৰমাণ আপোনাৰ আমাৰ হিন্দু শাস্ত্ৰই নহয়, যিমান ধৰ্মশাস্ত্ৰ আছে পৃথিৱীত সকলো ধৰ্মগ্ৰন্থই কৈ আছে যে কবিৰ দেৱ পৰমাত্মা হয়, তেওঁ অবিনাশী হয়, তেওঁ সৃষ্টি ৰচনাকাৰী তেখেত হয়, আৰু তেখেতৰ পৰাই সকলো দেৱ দেৱীৰ পৰা ধৰি যিমান বিশ্ব ব্ৰহ্মাণ্ডত জীৱ জংগম আছে তেখেতৰে সৃষ্টিকৰ্তা তেখেত হয়। গতিকে আৰু তাতকৈ আৰু কি প্ৰমাণ লাগিব? এতিয়া 4 বেদত লিখা আছে যে কবিৰ পৰমাত্মা হয়, কোৰাণ বাইবেলত লিখা আছে কবিৰ পৰমাত্মা হয়, গুৰু গ্ৰন্থ চাহিবত আছে কবিৰ পৰমাত্মা হয়, আমাৰ আনকি শংকৰ মাধৱদেৱৰ প্ৰণীত কীৰ্তন পুথিতো কবিৰ দেৱৰ বিষয়ে উল্লেখ আছে। গতিকে ইয়াতকৈ আৰু প্ৰমাণ কাৰ পৰা আমি বিচাৰি ল'ম? গতিকে এইটো আমি সত্য মানি ল'ব লাগিব যে কবিৰ দেৱ পৰমাত্মা হয়। ছাৰ, আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ সমাজত শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি বিভিন্ন সকাম আয়োজন কৰে। কোনো লোকৰ মৃত্যু হ'লে বা মৃতকৰ আত্মা সদগতিৰ কাৰণে বিভিন্ন সকাম আদি কৰ্ম কৰা আমি দেখিবলৈ পাওঁ। এই ক্ষেত্ৰত ছাৰ আমি জানিব বিচাৰিম সন্ত ৰামপাল গুৰু মহাৰাজে শ্ৰাদ্ধ শ্ৰাদ্ধ সকাম এইবোৰ কৰিবলৈ মানা কৰে। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? সন্ত ৰামপালজী মহাৰাজৰ যিখিনি নিয়ম, যিখিনি যুক্তি, যিখিনি আপোনাৰ তেখেতৰ মানে আমাক যিখিনি কৰিবলৈ দিছে বা ভক্তৰ কাৰণে যিখিনি প্ৰয়োজনীয়, সেইখিনি কথা শাস্ত্ৰৰ পৰাই তেখেতে আনি দিছে। যিখিনি শাস্ত্ৰত আমি পঢ়িও আমি নেপালোঁ, বুজি নেপালোঁ, কিন্তু তেখেতে সেই একেখন শাস্ত্ৰৰ পৰাই অমৃত সদৃশ জ্ঞান তেখেতে আমাক দিছে। গতিকে এইটো আমাৰ পোনছাতে আমি এতিয়া আনৰ কথা আমি নকওঁ। এতিয়া শাস্ত্ৰই যেতিয়া যিখিনি আমাক কৰিবলৈ দিছে, আমি সেইখিনি নকৰি পেলাই আমি কাৰ কথা আমি পালন কৰিবলৈ যাব লাগিব? এতিয়া গীতাত লিখা আছে যে শ্ৰাদ্ধ পিণ্ডদান নিষেধ। তো গীতাৰ শাস্ত্ৰৰ কথাবিলাক যদি আমি বিশ্বাস কৰোঁ, তেতিয়া সেই কথাটো কি অবিশ্বাস কৰিব লাগিব নেকি? আৰু সেই কথাটো বিপৰীত আমি পালন কৰিব লাগিব নেকি? গতিকে এইখিনি কথা এতিয়া বিচাৰ কৰিবৰ সময় হ'ল। তাকে আমাৰ তত্ত্বদৰ্শী সন্তজনৰ সান্নিধ্য পোৱা মাত্ৰকে কোনটো কৰিব লাগে, কোনটো কৰিব নালাগে, এইটো নিৰ্ণয়টো নিজে নিজে বুজি পাব। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক যি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে, সেই ভক্তি বিধি মন্ত্ৰ কেৱল হিন্দু ধৰ্মৰ শাস্ত্ৰৰ আধাৰতে প্ৰদান কৰে নে সকলো পবিত্ৰ ধৰ্মশাস্ত্ৰৰ আধাৰত আপোনালোকক প্ৰদান কৰে? এতিয়া তেখেতৰ যিটো জ্ঞান, এই জ্ঞানটো সকলো ধৰ্মগ্ৰন্থই উল্লেখ আছে। আৰু যিটো এক পন্থ কৰিব, যিটো এক ভক্তি মাৰ্গত সকলোকে আনিব, সেই ভক্তি মাৰ্গটো সন্ত ৰামপালদেৱৰ হাততে আছে, তেখেতৰ বাহিৰে কাৰো ওচৰত নাই। আৰু এইটো লাহে লাহে সকলো সন্ত ৰামপাল যি মহাৰাজৰ সান্নিধ্য নোপোৱালৈকে কোনো জীৱৰ গতি অসম্ভৱ, এই কথাটো আমি অনুভৱ কৰিছোঁ। ছাৰ, সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু সেই কথাবোৰ আপুনি টিভি স্ক্ৰীণত আমাৰ দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিলে। আৰু এনেকুৱা বহু লোক আছে যিসকলে নেকি বিভিন্ন সমস্যাত ভুগি আছে, হয়তো কোনোবাই টকাৰ অভাৱত বা তেনেকুৱা বিভিন্ন সমস্যাৰ বাবে চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে। সেইসকল লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে সৎভক্তিৰ দ্বাৰা, কেনেকৈ উপকৃত হ'ব পাৰিব? এই কথাটো এতিয়া মোৰ ক্ষেত্ৰতো মই ক'বলৈ গৈ আছোঁ। আমি এতিয়া ভগৱানক ভক্তি কৰোঁ। তো ভগৱানক কিহৰ কাৰণে আমি ভক্তি কৰোঁ?
আমাক সুখ লাগে, শান্তি লাগে, বেমাৰ ব্যাধিৰ পৰা আমি ৰক্ষা পাব লাগে, তাক লৈ পেলাই আমি ভক্তি কৰোঁ। কিন্তু আমি আগতে যিমান ভক্তি কৰিছিলোঁ তাৰ পৰা আমাৰ একোতে আমি লাভ নাপালোঁ। এতিয়া ধৰ্মশাস্ত্ৰই কৈছে যে ভগৱান মানে সুখদাতা, দুখদাতা নহয়। সুখদাতা ভগৱান যেতিয়া হয় তেতিয়া আমি সকলোৱে সুখী হ'ব লাগিব। এতিয়া আমি ইমান ভক্তি কৰাৰ পৰা আমি একো লাভ নাই পোৱা, তেতিয়াহ'লে আমাৰ নিশ্চয় আমি সেই পৰমাত্মাৰ সান্নিধ্য প্ৰাপ্তি কৰিব পৰা নাই। গতিকে এইটো দেখকে আমি এতিয়া নিশ্চিত সিদ্ধান্ত কৰিব পাৰোঁ, চাৰি বেদে কৈ আছে পৰম পিতা পৰমাত্মা পাপদণ্ড কাটি দিব পাৰে, ৰোগাক্ৰান্তক সুস্থ কৰি দিব পাৰে। গতিকে শাস্ত্ৰৰ যিখিনি উক্তি, এই উক্তিখিনি যদি সত্য হয় নিশ্চয় তাৰ প্ৰমাণ আমি প্ৰাপ্তি কৰিব পাৰিম। এতিয়া আমি সন্ত ৰামপালজীৰ চৰণত অহাৰ পিছত তেখেতৰ যিখিনি মহামূল্য জ্ঞান আমাক দিলে আৰু সেই মহামূল্য জ্ঞান প্ৰাপ্তি কৰাৰ পিছত আমি নিয়ম সংযম বিধিখিনি আখৰে আখৰে পালন কৰি পেলাই সেই অমূল্য শান্তি কি বস্তু সেইখিনি আমি এতিয়া অনুভৱ কৰি পেলাই পাইছোঁ যে শান্তি কেতিয়া হ'ব, যেতিয়া পৰম পিতাৰ সান্নিধ্যত আমি থাকিব পাৰিম, তেতিয়া আমাৰ অবিনাশী শান্তি আমি পাম। কোনো কালে আমাৰ দুখ সুখৰ মাজত আমি আবদ্ধ হৈ নাথাকোঁ, আমি শান্তি হৈ থাকিম। গতিকে এইটো তত্ত্বদৰ্শী সন্ত ৰূপত যিজন আছে তেখেতৰ সান্নিধ্য ল'ব লাগে আৰু শান্তিৰ বাতাবৰণটো যদি সদায় পাবলৈ আছে তো তেখেতৰ সান্নিধ্য আমি প্ৰাপ্তি কৰিবই লাগিব। আৰু এটা কথা জানিব বিচাৰিম, বহুলোকে কয় যে ভক্তি কৰাৰ সময়সীমা থাকে, বৃদ্ধ বয়সত ভক্তি কৰিব লাগে, বাল্যকালত ভক্তি কৰিব নালাগে। এই ক্ষেত্ৰত ছাৰ এজন সচেতন নাগৰিক হিচাপে আপুনি কি ক'ব বিচাৰে যে ভক্তি কৰাৰ কিবা সময়সীমা থাকে নেকি? এতিয়া আমি স্কুলীয়া পুথিত ভগৱানৰ বিষয়ে আমি কিঞ্চিত হে জ্ঞান আমি পাইছিলোঁ, কিন্তু ধৰ্মপুথিৰ কেৱল মাত্ৰ ভগৱানক ভক্তিৰ মাৰ্গৰ কথাহে তাত আছে। গতিকে আমি ধৰ্মশাস্ত্ৰ যদি অধ্যয়ন নকৰোঁ, কাৰো ওচৰত যদি আমি তাৰ বিষয়ে নুশুনো, তেতিয়াহ'লে ভগৱানৰ অস্তিত্বটোৰ বিষয়ে আমি একোৱেই বুজি নাপাওঁ। গতিকে লৈ পেলাই আমি ভগৱানৰ বিষয়ে সম্পূৰ্ণকৈ আমি জানিবলৈ হ'লে আমি ধৰ্মগ্ৰন্থক আশ্ৰয় ল'ব লাগিব। ধৰ্মগ্ৰন্থৰ বিষয়ে য'ত আলোচনা হয়, য'ত মানে কেন্দ্ৰ আছে, তাত গৈ পেলাই তাৰ গোটেই খৰচি মাৰি পেলাই আমি তাৰ জ্ঞান ভাণ্ডাৰটো আমি বুজি পাব লাগিব। তাৰ বাহিৰে আৰু অন্যটো উপায় নাই। গতিকে এতিয়া ভক্তি মাৰ্গৰ বিষয়ে জানিবলৈ হ'লে আমি ধৰ্মশাস্ত্ৰই প্ৰমাণ বুলি কৈ আছে মহাপুৰুষসকলে। গতিকে ধৰ্মশাস্ত্ৰ আমি হাতত ল'বই লাগিব, অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰিব নোৱাৰিলেও আমি শুনিব লাগিব কোনোবা এজনৰ পৰা। আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যেতিয়া সন্ত ৰামপাল গুৰুমহাৰাজৰ অনুগামীসকলে যেতিয়া আমি অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিব পাৰি। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিবলৈ সক্ষম হ'ব পাৰিনে? হয়, এইটো একদম সম্পূৰ্ণ সত্য। এইটো মোৰ জীৱনত মই নিজেই প্ৰমাণ পাইছোঁ। ময়ো এজন বহুত নিচাসক্ত ভাৱে মই আছিলোঁ। মই আপোনাৰ সকলো নিচাই মই সেৱন কৰিছিলোঁ আৰু যিদিনাৰ পৰা মই সন্ত ৰামপালজীৰ চৰণলৈ আহিলোঁ, তেখেতৰ কৃপাৰ পাত্ৰ ৰূপে মোক ৰাখিলে, তেতিয়াৰ পৰা মোৰ এই বদ অভ্যাসখিনি, এই বেয়া বস্তুখিনিৰ পৰা মই আঁতৰি আহিলোঁ। আৰু মোৰ এতিয়া আনে খালেও মোৰ বা আনে যদি খাই থাকে, মই এইটোও মোৰ কাৰণে বৰ অশান্তিৰ কাৰণ হৈ আহিছে। গতিকে এই বস্তুটোতো বাদেই দিয়ক, খোৱাটোতো বাদেই দিয়ক, এতিয়া কোনোবাই খাই থকা দেখিলেও এইটো মানে মনত দুখ আহে। আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ যিবিলাক সতলোক আশ্ৰম আছে, তাত কোনো লোকে নিচা সেৱন নকৰে? এইটো আপোনাৰ যিখন সমাজ, সেই সমাজখন আমি মনে প্ৰাণে চিতে আমি সদায় কামনা কৰি থাকোঁ যে এখন সুস্থ সমাজ আমাক লাগে। আমাক পিছৰ চামৰ কাৰণে এখন সুস্থ সমাজ আমি গঢ় দিব লাগে। এইখিনিত আমাৰ অৱদান আছে। আমি অৱদান মানে কি, আমি কি কৰিব লাগিব? আমি নিজে নিচা গ্ৰহণ কৰিব নালাগিব, আনক নিচামুক্ত
নিচা যদি কোনোবাই কৰি আছে নিচামুক্ত কৰিবৰ কাৰণে আমি তাত চেষ্টা কৰিব লাগিব এই চেষ্টাখিনি আমি কৰি পেলাই একো কৰিব নোৱাৰোঁ এই চেষ্টাটো আমাৰ তত্ত্বদৰ্শী সন্ত পৰম পিতা পৰমাত্মা সন্ত ৰামপালজীৰ শক্তিধৰ ৰূপত তেখেত আছে তেখেতে গোটেই নিৰ্মূল কৰিব পৰা যিখিনি শক্তি তেখেতৰ হাতত আছে আৰু তেখেতৰ সান্নিধ্য পোৱা মাত্ৰকে সকলোৱে নিচা জাতীয় পদাৰ্থ খাবলৈ খোৱাটো বাদেই দিয়ক এইখিনি নিৰ্মূল কৰোৱাৰ কাৰ্যত অংশগ্ৰহণ কৰিব ছাৰ আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা যি কৰি আছিলে পূৰ্বতে সেই সাধনাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ যি ভক্তি সাধনা বৰ্তমান কৰি আছে ইয়াৰ দ্বাৰা আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে এই ক্ষেত্ৰত ছাৰ শেষত আমি জানিব বিচাৰিম যে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব খোজে কেনেকৈ ল'ব পাৰিব ছাৰ আজিৰ যুগটো মোবাইলৰ যুগ এই মোবাইলৰ যুগত মোবাইলত আপোনাৰ ছ'চিয়েল মিডিয়া বহুত আছে গতিকে তাৰ ভিতৰতে আপোনাৰ সন্ত ৰামপালজীৰ নামত চাৰ্চ কৰি পেলাই তেখেতৰ মংগল প্ৰবচনৰ লগতে কিছু নাম্বাৰ দিয়া থাকে সেই নাম্বাৰৰ লগত যোগাযোগ কৰি নিকট আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ লগত যোগাযোগ কৰি পেলাই নাম দীক্ষা লোৱাৰ সম্পূৰ্ণ বিনামূলীয়া সুবিধা প্ৰাপ্তি কৰিব পাৰিব ধন্যবাদ ছাৰ সৎসাহে এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত যি কাৰ্য মনুষ্য জীৱনত আমি কৰি আছো সেয়া পশু পক্ষীও কৰি আছে আমাতকৈ বেছি মৰমেৰে সিহঁতে নিজৰ সন্তানৰ পালন কৰে প্ৰজনন কৰে আৰু কেৱল কি ক্ৰিয়াই আমিও কৰি কৰি যদি মৰি যাওঁ তেন্তে আমাৰ দৰে অকৰ্মণ্য আৰু কোনো নাই এতিয়া জ্ঞান হ'ল ভগৱানৰ ভক্তিৰ পৰা গতিকে প্ৰসংগ চলি আছে এতিয়া বিষয় চলি আছে যে সেই সমৰ্থ শক্তিৰ দৰবাৰত কোনো বস্তুৰ অভাৱ নাই যদি আপোনাৰ লাভ হৈ থকা নাই তেন্তে আপোনাৰ সেৱাত ত্ৰুটি আছে অৰ্থাৎ আপোনাৰ সেৱা স্মৰণ ভক্তি শ্ৰদ্ধাত কিবা ত্ৰুটি আছে সেয়া ঠিক কৰি লোৱা তেতিয়া চাবা কেনেকৈ লাভ নহ'ব এতিয়া এইজন সেই পৰমাত্মা कि मासा घटे ना तिल बधे विद ना लिखे जो लेख और सच्चा सतगुरु मेठ के ऊपर मारे मेघ আমি আমাৰ লগত এই দাসৰ লগত এনে হাজাৰ হাজাৰ চিঠি আছে য'ত এনেকুৱা তেওঁলোকৰ দুখেৰে ভৰা কাহিনী লিখা আছে এজনে কৈছে যে মোক এজন জ্যোতিষীয়ে কৈছে হস্তৰেখা পালমিষ্টে ক'লে যে যেতিয়া তুমি 27 বছৰৰ হ'বা তেতিয়া তোমাৰ মৃত্যু হ'ব মোৰ চিন্তা হৈ গ'ল মই আৰু এজন অন্য পালমিষ্টক দেখুৱালো তেওঁ সেই একে কথাকেই ক'লে মোৰ আৰু কলিজা ফাটি গ'ল ভাবিলো মৰিলো আৰু সেই সময়ত মোৰ বয়স 20-21 বছৰৰ মই থাকিব নোৱাৰা হ'লো মই সুধিলো কোনো অন্য জ্যোতিষী আছে নেকি কাৰোবাক সুধিলো তেতিয়া তৃতীয়জনে ক'লে যে একেবাৰে সঁচাটো ক'ব তেওঁ সুধোতে তেওঁ ক'লে যে তোমাৰ আয়ুস 27 বছৰলৈকে আছে এতিয়া মই ভাবিলো ভাই মৰি গ'লো আৰু মই কথা বেয়া হৈ গ'ল ঘৰৰ মানুহে ক'লে বিয়া কৰাই লোৱা আৰু মই কওঁ নকৰো এইটো নকলো কি কাৰণে মানা কৰি আছো ভাবিলো এওঁলোকো চিন্তা কৰিব মইতো এনেও দুখত আছোই এনেকৈ একেবাৰে খোৱা বোৱাও বাদ দিলো এনেতে এদিন তেওঁ সৎসংগ শুনিলে কোনো ভগতে সুধিলে যে তোমাৰ কি অসুবিধা হৈছে কিন্তু তেওঁ কোনো ক'লে কিজানি ঘৰৰ মানুহক কৈ দিয়ে কিহত চিন্তাত পৰিব
শেষত ক'লে মই কষ্টত আছোঁ, মই ঠিক হ'ব পৰা নাই, চিকিৎসা কৰাই লোৱা ক'ৰবাত। ভকতে ক'লে যে চিকিৎসা বহুত কৰালোঁ, কোনো আৰাম নাপালোঁ। তেওঁ ক'লে আমাৰ গুৰুদেৱৰ ওচৰলৈ ব'লা, উপদেশ লৈ লোৱা। তেওঁ যে পালমিষ্টক হাত দেখুৱাই আহিছিল, যিয়ে ভৱিষ্যত কৈ দিছিল, গতিকে ক'বলৈ ধৰিলে মোৰ বেমাৰৰ চিকিৎসা এই পৃথিৱীত নাই। তেওঁ ক'লে যে আমাৰ গুৰুদেৱৰ লগত আছে তোমাৰ বেমাৰৰ চিকিৎসা। পৰমাত্মা কবিৰদেৱেতো আয়ুসো বঢ়াই দিয়ে। তেওঁ সুধিলে সঁচাইনে? তেওঁ ক'লে হয়। তেওঁ ক'লে সঁচা কথা? তেওঁ ক'লে হয় একেবাৰে। ভকতে কোৱাত তেওঁ কিছু আশা জাগিল, যাম বুলি ক'লে আৰু গ'ল। সৎসংগ শুনিলে। পৰমাত্মাৰ কৃপাত তেওঁ কাকো কোৱা নাছিলে তেওঁৰ লগত কি ঘটিছিল। ভকতজনে নিজৰ পৰিচিত দুই এজনক সুধিবলৈ ক'লে যে সোধা এওঁৰ মৃত্যু কেনেকৈ হ'ব লগা আছিল। এওঁ ক'লে যে তেওঁক যমৰ দূতে লৈ গৈছিল। পালমিষ্টক হাত দেখুৱাজনক এজন ভকতে ক'লে যে মোৰ সময় পুৰা হৈ গৈছিল, যমদূতে নিবলৈ আহিছিলে, মোক টানি আজুৰি লৈ গ'ল ওপৰলৈ। নাম লৈ থৈছিলোঁ। ওপৰলৈ গৈ দেখিলোঁ ধৰ্মৰাজে উলিয়াই আনিলে মোৰ একাউণ্ট আৰু ক'লে ইয়াৰ আয়ুস ইমানেই আছে, ইয়াক পেলাই দিয়া নৰকত। সেই সময়তে পৰমাত্মাই দাসৰ ৰূপত উপস্থিত হৈ ক'লে খবৰদাৰ, ইয়াক এৰা। ধৰ্মৰাজে ক'ব ধৰিলে মোৰ একাউণ্টততো ইমানেই আয়ুস আছে ইয়াৰ। পৰমাত্মাই ক'লে তোমাৰ একাউণ্ট মই পূৰা কৰি দিম, ইয়াক এৰি দিয়া। ভগৱতজনে পৰিচিত দুই এজনক সুধিবলৈ ক'লে যে তেওঁলোকৰ মৃত্যু কেনেকৈ হ'ব লগা আছিলে সোধা। তেওঁ ক'লে মোক যমৰ দূতে লৈ গৈছিলে। যিজনে পালমিষ্টক হাত দেখুৱাই আছিল তেওঁক আন এজন ভগতে কৈ আছে মোৰ সময় পুৰা হৈ গৈছিল, যমদূতে নিবলৈ আহিছিলে, মোক জবৰদস্তি ওপৰলৈ লৈ গ'ল। নাম লৈ ৰাখিছিলোঁ। ওপৰত গৈ দেখিলোঁ ধৰ্মৰাজে উলিয়ালে মোৰ একাউণ্ট আৰু ক'লে ভাই ইয়াৰ আয়ুসটো মাত্ৰ ইমানেই আছে, ইয়াক পেলাই দিয়া নৰকত। সেই সময়তে পৰমাত্মাই দাসৰ ৰূপত উপস্থিত হৈ ক'লে এৰি দিয়া এওঁক। ধৰ্মৰাজে ক'ব ধৰিলে যে মোৰ এই হিচাপততো ইমানেই আয়ুস আছে ইয়াৰ। পৰমাত্মাই ক'লে তোমাৰ একাউণ্ট মই পূৰা কৰি দিম, ইয়াক এৰি দিয়া। ধৰ্মৰাজে দেখিলে যে তেওঁৰ সেই হিচাপৰ খাতাত তাৰ ৮০ বছৰৰ আয়ুস লিখা আছিলে, য'ত আগতে ৩০ বছৰৰ আয়ুসত মৰিব লগা আছিল। আকৌ ঘূৰি আহিলে, এৰি দিলে। আৰু উভতি আহোঁতে মোৰ হাত ভৰিয়ে কাম কৰা নাছিলে। এয়া টোপনিৰ ঘটনা, মানে ৰাতি সপোনত মোৰ হাত ভৰি কাম নকৰা হ'ল। ১ ঘণ্টাৰ পাছত মোৰ হাত ভৰিয়ে কাম কৰিব ধৰিলে আৰু গোটেই শৰীৰ ঘামি গ'ল। যদি এনেকুৱা স্থিতি নহ'ল হয় মই ভাবিলোহেঁতেন মই সপোন দেখিছোঁ। গতিকে পুণ্যাত্মাসকল তেওঁ বিশ্বাস কৰিলে, নাম ল'লে। তাৰ পাছত তেওঁৰ কোনো কষ্ট নহ'ল আৰু ২৭ বছৰ সম্পূৰ্ণ কৰিলে, বিয়াও কৰালে। তাৰ পাছত বিবাহ কৰালে। তেওঁৰ এই কথা বিশ্বাস নহ'ল। ২৭ বছৰ সম্পূৰ্ণ হোৱাত আকৌ তেওঁ পালমিষ্টৰ ঘৰলৈ গ'ল, কাৰণ এই ভুল আমাৰ ভিতৰত আছে, ক্ৰুটি আছে। তেওঁ পালমিষ্টক পুনৰাই দেখাবলৈ গ'ল। উপদেশ লোৱাৰ পিছত দ্বিতীয়জন পালমিষ্ট, তৃতীয়জন, চতুৰ্থজন, সিহঁতে ক'লে তোমাৰ আয়ুস বৃদ্ধি হৈছে, তোমাৰ আয়ুস বৰ দীঘল আছে। আকৌ গ'ল তাত য'ত আগতে দেখুৱাইছিলে। তেওঁ নাজানিছিলে যে সি আগতেও তেওঁক হাত দেখুৱাইছিলে। পালমিষ্টে ক'লে তোমাৰ আয়ুস বহুত দীঘল আছে, বুঢ়া হৈ মৰিবা তুমি। তেতিয়া সি সেই পালমিষ্টক ক'লে যে আপুনি সেইদিনা মোৰ আয়ুস ২৭ বছৰ বুলি কৈছিলে। ভাই তোমাৰ ২৭ বছৰৰ আয়ুস আছিলে, সেইকাৰণে কৈছিলোঁ ২৭ তোমাৰ হাতৰ ৰেখাত, কিন্তু আজি ২৭ বছৰ নাই, আজিতো দীঘল ৮০-৮৫ বছৰৰ আছে। তেতিয়া তেওঁ কৈছিলে, ভগতজনে সেই জ্যোতিষীক ক'লে যে আহক আপুনিও নাম লৈ লওক, চাওক জ্যোতিষীয়ে কি কৰিব পাৰে। তেওঁ ক'বহে পাৰে যে আপোনাৰ ভাগ্যত ইমান আয়ুস আছে যে তোমাৰ ইমান ধন প্ৰাপ্ত হ'ব পাৰে, সম্পত্তি প্ৰাপ্ত হ'ব পাৰে গোটেই জীৱনত, কিন্তু তেওঁ তাত কম বেছি কৰিব নোৱাৰে, তেওঁ বৃদ্ধিও কৰিব নোৱাৰে। আৰু পৰমাত্মাই কৈছে যে তুমি পালমিষ্টক দেখুওৱা বা নেদেখুওৱা, আৰু পৰমাত্মাই তোমাৰ আয়ুসো বঢ়াই দিব।
আৰু তোমাৰ ভাগ্যত যদি ধন নাই তথাপিও ধন দিব, কিন্তু দিব সিমানেই যিখিনিয়ে তোমাৰ হানি কৰিব নোৱাৰে। কাৰণ মায়া এই জীৱৰ শত্ৰু, এই কালৰ দূত। ইয়াৰ নিচাসক দেখুৱাই যেনে ৰাৱণৰ ৰাজ্যত কোৱা হয় কিমান যে হীৰা পন্না আৰু মণিক এনেকৈ বিক্ৰী কৰা হৈছিল, যেনেকৈ আমাৰ বজাৰত ঘিউ আৰু ধান। ধনী ৰজা আছিলে, কিং আছিলে তেওঁ। আৰু শেষত কি পালে তেওঁ? তাৰ পাছত তেওঁৰ মৃত্যু হ'ল। ঠিক ভক্তি কৰা নাছিলে তেওঁ, তমগুণ শিৱৰ ভক্তি কৰি আছিলে তেওঁ, জীৱন ব্যৰ্থ কৰি গ'ল। গতিকে কোৱাৰ তাৎপৰ্য এইটোৱেই যে সত্য সাধনা কৰক। উপদেশ লোৱাৰ পিছত কোনো পালমিষ্টৰ ওচৰলৈ নাযাব। তাত গ'লে আকৌ আপোনাৰ ভক্তি খণ্ড হ'ব, ভগৱানক অবিশ্বাস কৰা হ'ব, পৰমাত্মা ৰুষ্ট হ'ব। গতিকে এই নিয়মবোৰ সঠিককৈ পালন কৰি আপুনি সাধনা কৰক আৰু তাৰ পাছত চাব ভগৱানৰ ভক্তিৰ আনন্দ। মাছা গটে না তেল বধে বেদনা লিখে দুলেখে सच्चा सतगुरु मेट कर ऊपर मारे मेघ। পুণ্যাত্মাসকলে সময়ত এজন সিকন্দৰ লোধি নামৰ ৰজা এজন আছিল। সিকন্দৰ লোধি দিল্লীৰ বাদশ্বাহ আছিল। তেওঁক অসাধ্য ৰোগে পালে। এতিয়া ৰজাৰ লগততো সকলো ব্যৱস্থা থাকেই, তেওঁৰ লগত ধনো থাকে আৰু বৈদ্য ডক্তৰো তেওঁৰ লগত বহুত ভাল থাকে আৰু সাধু সন্ত ফকীৰো থাকে, যিয়ে তন্ত্ৰ মন্ত্ৰ কৰে। তেনেকুৱা আধ্যাত্মিক গুৰু তেওঁৰ বহুত থাকে। সকলো সুবিধা উপলব্ধ আছিল, কিন্তু তেওঁৰ যি অসাধ্য ৰোগ আছিল, পুৰণি ৰোগ আছিল। পুৰণি ৰোগ এনেকুৱা হয় যেনে শৰীৰৰ ওপৰত কোনো অংগত গৰম চাহ পৰি গৈছে অথবা জুই অগ্নি লাগি গৈছে, চাকিয়ে পুৰে, জ্বলি যায়। তেতিয়া কিমান কষ্ট হয়, যাক কৰিছে তেওঁহে জানে। ইমান কষ্ট হয়, বহুত বেয়া অৱস্থা হৈ পৰে। আৰু পুৰণি ৰোগ এনেকুৱাই দুখ কষ্টযুক্ত হয়, কিন্তু শৰীৰৰ ওপৰত পৰা দেখা নাযায় যে ইয়াৰ ক'ৰবাত জ্বলি গৈছে। ইমান ভয়ংকৰ কষ্টত পৰি আছিলে সেই সিকন্দৰ লোধি। সকলো ঠাইতে চিকিৎসা কৰালে, সকলো ঠাইতে। এতিয়া ৰজাৰ বাবেতো এজন বৈদ্যৰ প্ৰয়োজন হ'লে 4জন আনি থিয় কৰাই দিয়ে মন্ত্ৰীয়ে, আৰু মনে বিচৰা পুৰস্কাৰ যিয়ে মোক সুস্থ কৰি দিয়ে তেওঁক যিমান লাগে সিমান টকা দিম বুলি ক'লে, আৰু এক্সট্ৰাও দিম। এতিয়া বৈদ্যবোৰে ক'লে যে ৰাজন, আজিলৈকে আমি যাৰ ট্ৰিটমেণ্ট কৰিছোঁ ৰোগ ভাল নোহোৱাকৈ থকা নাই, কিন্তু আপোনাৰ ওপৰত আমাৰ কোনো ঔষধেই কাম কৰা নাই। কাৰণ কি সেয়া জানিবৰ কাৰণে সকলো ঋষি সন্ত সাধুক মাতি অনা হ'ল। তেওঁলোকে ক'লে আপোনাৰ প্ৰাৰব্ধত প্ৰথমতে তেওঁলোকে যন্ত্ৰ মন্ত্ৰ কৰিলে, এইটো দিয়ক, আমুকটো কৰক, তামুকটো কৰক, আৰু যেতিয়া একো লাভ নহয় তেতিয়া কয় যে আপোনাৰ ভাগ্যতেই লিখি থোৱা আছিলে, আপোনাৰ প্ৰাৰব্ধত লিখা আছিলে, এয়াতো ভুগিবই লাগিব। এতিয়া পুণ্যাত্মাসকল, ভাগ্যত লিখা কোনেও মুচিব নোৱাৰে, কিন্তু ভগৱানে মুচিব পাৰে। গতিকে সেই ভগৱান কোন, সেই পৰমাত্মা কোন? তেওঁ হৈছে কবিৰ দেৱ, সত্য পুৰুষ, পূৰ্ণ ব্ৰহ্ম। কোনোবাই কৈ দিলে যে বাৰাণসীত, কাশীত এজন কবিৰ নামৰ মহাপুৰুষ আছে, আৰু যদি তেওঁৰ দয়া আপোনাৰ ওপৰত হৈ যায়, আপোনাৰ দুখ নাথাকিব, এই ৰোগ নাথাকিব। এতিয়া কোৱাৰ ভাৱ এই যে এইটো চমুকৈ কম, সিফালে কবিৰ পৰমেশ্বৰ বাৰাণসীত আছিলে, কাশী চহৰত, আৰু তাত কাশীৰ নৰেশ অৰ্থাৎ ৰজা বীৰদেৱ সিং বাঘেল তেওঁৰ শিষ্য আছিলে। কবিৰ পৰমাত্মাৰ শক্তি দেখি তেওঁ তেখেতৰ শিষ্য হৈ গৈছিল। সিকন্দৰ লোধি ভাৰতবৰ্ষৰ কিং আছিলে, সম্ৰাট আছিলে, সমগ্ৰ ভাৰতৰ ৰজা আছিলে। এনেকুৱা যি ৰজা মহাৰাজা সৰু সৰু আছিলে, তেওঁৰ তলত আছিলে, তেওঁৰ অধীনত আছিলে। যেনেকৈ প্ৰধানমন্ত্ৰীৰ অধীনত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী থাকে, তেনেকৈ সেই কাশীৰ যি নৰেশ আছিলে, যি ৰজা আছিলে, সিকন্দৰ লোধিৰ পৰাধীন আছিলে, তেওঁৰ তলতীয়া আছিলে। তেওঁ সৰু ৰজা আছিলে আৰু সিকন্দৰ লোধি ডাঙৰ ৰজা আছিলে, সম্ৰাট আছিল।
আৰু তাত গৈ পালে সিকান্দাৰ লোধি বীৰদেৱ সিং বঘেলৰ ওচৰত লগত হাতী শ অংগৰক্ষক লগতে এজন শেখ তাকি নামৰ ধাৰ্মিক গুৰু তেওঁ লগতেই আছিলে সেই শেখ তাকি ধাৰ্মিক গুৰুৱে সকলো তন্ত্ৰমন্ত্ৰ কৰিছিলে কিন্তু একো লাভ নহল তেওঁলোক সকলোৱে এইটো কৈ নিজৰ অক্ষমতা ঢাকিছিলে যে এইটো আপোনাৰ প্ৰাৰব্ধৰ দুখ হয় এইটো ভুগিবই লাগিব এতিয়া বীৰদেৱ সিং বঘেলৰ যেনেকৈ মুখ্যমন্ত্ৰীৰ ওচৰলৈ যদি প্ৰধানমন্ত্ৰী আহে বহুত ব্যৱস্থা কৰিবলগীয়া হয় তেওঁ আদৰণিৰ কাৰণে এনেকৈ মেজৰ ওপৰত কাজু খিচমিচ আপেল কমলা বঢ়িয়া কচুৰি পকৰি বনাই ৰাখিলে আৰু ক'লে খাওক পৰৱৰ্তীগাৰ সিকান্দাৰ লোধিয়ে ক'লে যে মই আপোনাৰ এই আদৰণিত অতি প্ৰসন্ন হৈছোঁ কিন্তু বীৰ সিং মই খাব একো নোৱাৰো পুণ্যাত্মাসকল যেতিয়া এই প্ৰাণীৰ পাপ বেছি হৈ যায় তেতিয়া সেই সময়ত তাৰ ওপৰত দুখ কষ্টৰ আপদ নামি আহে আৰু তাৰ কোনো সমাধান নহয় সমাধান কৰিব পাৰে কেৱল পৰমাত্মাইহে অথবা পৰমাত্মাৰ কৃপা পাত্ৰ সাধু সন্তইহে কৰিব পাৰে পৰমেশ্বৰ কবীৰদেৱ সেইজন পৰমেশ্বৰ যি আমাৰ প্ৰাৰব্ধৰ কৰ্ম শাস্তি মাফ কৰিব পাৰে পাপ মাফ কৰিব পাৰে ক্ষমা কৰিব পাৰে ৰজাই সকলো কথা ক'লে বীৰ সিঙক যে মই বহুত দুখী সকলো ঠাইতে মই ট্ৰিটমেণ্ট কৰাইছোঁ আধ্যাত্মিক ক্ৰিয়াও সকলো কৰালো মই ক'তো সকাহ নাপালোঁ মই একো খাব নোৱাৰোঁ আৰু মই তোমাক লৈ সুখী কিন্তু মই শুনিছোঁ যে ইয়াত কবীৰ নামৰ এজন সন্ত আছে আপুনি জানেনে এতিয়া বীৰদেৱ সিং বঘেলে এই কাৰণে ক'ব বিচৰা নাছিল যে কবীৰদেৱ এজন সাধাৰণভাৱে তেওঁ তেনেকৈয়ে থাকিছিলে তাতি আছিলে জুপুৰিত থাকিছিলে এই কাৰণেই ক'ব বিচৰা নাছিল কিজানি এই বাদশ্বাহে মোক বেয়া পাই নাযায় যদি মই ইয়াক কৈ দিওঁ সেই যে কবীৰদেৱ এজন পৰম সন্ত গতিকে বীৰদেৱ সিং বাঘেলে যেতিয়া তেওঁৰ মুখেৰেই শুনিলে সিকান্দাৰ লোধি সম্ৰাটৰ মুখৰ পৰা যে কবীৰ নামৰ কোনো সন্ত আছে ইয়াত আপুনি জানেনে তেতিয়া বীৰদেৱ সিং বাঘেলে ক'লে যে মহাৰাজ মই ভালদৰেই জানো ময়ো তেওঁৰ পৰাই উপদেশ লৈ থৈছোঁ তেওঁতো স্বয়ং পৰমাত্মা আহিছে আৰু ৰাজন আপুনি সঠিক ঠিকনাত আহিছে আপোনাৰ ৰোগ নাথাকিব এতিয়া সিকান্দাৰ লোধিয়ে ক'লে যে বীৰ সিং মাতি দিয়া এবাৰ সেই সন্তক মাতি দিয়া মাতি দিয়া চাকৰ পঠিয়াই তেওঁক ইয়ালৈ মাতি দিয়া মই বহুত দুখী হৈ আছোঁ এতিয়া বীৰ সিং এজন নৰেশ অৰ্থাৎ সৰু ৰজা আৰু তেওঁ সম্ৰাট ৰজাক মানা কৰিব নোৱাৰে সৰু ৰজাই হাত জোৰ কৰি ক'বলৈ ধৰিলে হে পৰৱৰ্তীগাৰ আপোনাৰ যি আদেশ সেয়া শিৰোধাৰ্য কিন্তু কয় যে সন্তক মাতিব নালাগে স্বয়ং গ'লেহে ভাল হয় যদি মই মাতিও পঠিয়াওঁ আৰু তেওঁ ইয়ালৈ আহিও যায় আৰু তেওঁ কৃপা নকৰে যদি দয়া নকৰে তেওঁৰ অহা আৰু নহা সমানেই হ'ব কাৰণ আমি তেওঁক বাই অৰ্ডাৰ মাতিম আৰু আহিলেও দয়া নকৰিব ভাবিব ইহঁতে মোৰ অসন্মান কৰিছে আদেশ দিছে সন্ত হৈছে এজন মহাসম্ৰাট কথাতেই কয় আতুৰত নিয়ম নাস্তি সিকান্দাৰ লোধিয়ে এই কথা বুজি পালে যে ভাই ঠিকে আছে সন্তই বেয়া নাপালেই ৰক্ষা আৰু মোক যদি দয়া নকৰে মোৰ অৱস্থা এনেই বহুত বেয়া হৈ আছে দুৰ্গতি হৈ আছে মই নিজেই যাম এতিয়া সন্ধিয়াৰ সময়ত প্ৰতিদিনে কবীৰ পৰমেশ্বৰ নিজৰ এজন ব্যৱহাৰিক গুৰু বনাই থৈছিলে পৰমাত্মাই এনেতো গুৰু নাছিলে তথাপিও সংসাৰত গুৰু পৰম্পৰা বজাই ৰাখিবৰ কাৰণে গুৰু পৰম্পৰাৰ নিৰ্বাহ কৰিবৰ কাৰণে ৰামানন্দ নামৰ এজন ঋষিক গুৰু মানিছিলে আৰু সেই ৰামানন্দ দেৱ আগতে বহুত প্ৰসিদ্ধ ঋষি আছিল বেদ আৰু গীতাৰ মৰ্মজ্ঞ জ্ঞাতা বুলি জনাজাত আছিল পৰমাত্মাৰ লগত যেতিয়া জ্ঞান চৰ্চা হ'ল তেতিয়া তেওঁ পৰাজিত হৈছিল
আৰু কবিৰ চাহেবে তেওঁক নিজৰ সৎলোক সচ্খণ্ড দেখুৱাইছিলে আৰু উভতাই পঠিয়াইছিলে। তাৰপিছত স্বামী ৰামানন্দদেৱে পৰমেশ্বৰ কবিৰদেৱক চিনি পাইছিলে, কিন্তু তেওঁ আদেশ মানি ইয়াক কৈছিলে কবিৰদেৱে যে হে স্বামীদেৱ, আপুনি মোৰ গুৰু হৈ থাকক, সাংসাৰিক দৃষ্টিত আপুনি মোৰ গুৰু হৈয়ে থাকিব, কিন্তু ক্ৰিয়া কৰিব সেয়া যিটো মই আপোনাক কওঁ। এনেকুৱাই হৈ আছিলে। পৰমাত্মাই এইটো বিচৰা নাছিলে যে যদি তেওঁ গুৰু নবনায় আৰু অহা সময়ত আগলৈ সেই কালৰ দূতে ভ্ৰমিত কৰিব যে কবিৰদেৱেনো ক'ত গুৰু বনাইছিলে। যেনেকৈ এই কালৰ এটা পন্থ চলি আছে, ৰাধাস্বামী পন্থ। তেওঁলোকৰ যি পৰম ধনী, তেওঁৰ কোনো গুৰু নাছিলে আৰু ভূত হৈ গ'ল, তেওঁ হ'বলৈ আছিলে। गुरुबिन माला फेरते गुरुबिन देते दान, गुरुबिन दोनों निष्फल हैं चाहे पूछो वेद पुराण। বীৰদেৱ সিঙে জানিছিলে যে গধূলি সময়ত আৰতি হয় আশ্ৰমত, ৰামানন্দদেৱৰ তালৈ কবিৰদেৱ আহে আৰু সেই সময় আহিবৰেই হৈছিলে। বীৰ সিং বাঘেলে জিকাশীৰ নৰেশ আৰু দিল্লীৰ সম্ৰাট চিকন্দৰ লোধি। বীৰ সিঙে ক'লে, মহাৰাজ এই সময়ত ৰামানন্দদেৱৰ আশ্ৰমলৈ তেওঁ আহে, তাতেই লগ পাম। এতিয়া তেওঁ চিকন্দৰ লোধি কেতিয়া যাওঁ কৈ আছিলে যে এতিয়াই গ'লে এতিয়াই ঠিক হৈ যাম। ৰামানন্দদেৱৰ আশ্ৰমৰ সন্মুখৰ গেটত এজন চকীদাৰ থিয় হৈ আছিল। সন্ত ভগত ডিউটি কৰি আছিলে। এতিয়া বীৰদেৱ সিঙেতো জানিছিলে যে ৰামানন্দই মুছলমানক বেয়া পাইছিলে। বীৰ সিঙে নিজ মুখেৰে ক'ব পৰা নাছিলে যে আপুনি ভিতৰলৈ যাব নোৱাৰে। গতিকে সেৱাদাৰ সেৱকক ক'লে যে হে সেৱক, হে ভাই ভগত ভাই, ৰামানন্দদেৱক কোৱা সম্ৰাট আহিছে দিল্লীৰ পৰা, চিকন্দৰ লোধি আপোনাৰ দৰ্শন কৰিব বিচাৰে। প্ৰথমতেতো এইটো সুধিলে যে কবিৰদেৱ আহি পালেনে? সেৱকে ক'লে এতিয়ালৈকে অহা নাই, কিন্তু এতিয়াই আহি পাবহি, এই সময়ত অৱশ্যেই আহে। তেতিয়া চিকন্দৰ লোধিয়ে ক'লে যে ব'লা ভিতৰলৈ যাওঁ, বিশ্ৰাম কৰোঁ, কিছু সময় আশ্ৰমতে বহি লওঁ। এতিয়া বীৰ সিঙেতো জানিছিলে যে এই ৰামানন্দদেৱে মুছলমানক ভাল পোৱা নাছিলে, আৰু যাতে খং উঠি নাযায় তেতিয়া সেৱকক ক'লে আজ্ঞা লৈ আহা ৰামানন্দদেৱৰ পৰা, আৰু ক'বা যে চিকন্দৰ লোধি আহিছে, দিল্লীৰ বাদশ্বাহ, তেখেতৰ দৰ্শন কৰিব বিচাৰিছে, কিছু সময় বিশ্ৰাম কৰিব বিচাৰিছে, কবিৰদেৱ অহালৈকে তেওঁৰ প্ৰতীক্ষা কৰিব বিচাৰিছে। সেৱকজন ভিতৰলৈ গ'ল। ৰামানন্দদেৱক ক'লে যে স্বামীজী, এনেকুৱা দিল্লীৰ সম্ৰাট চিকন্দৰ লোধি আহিছে আৰু তেওঁ কবিৰদেৱক লগ পাব বিচাৰিছে। তেখেত অহালৈকে তেওঁ আশ্ৰমত বিশ্ৰাম কৰিব বিচাৰিছে, আপোনাৰ অনুমতি বিচাৰিছে। ৰামানন্দদেৱে কৈলে যে সেই মুছলমানজনক তেওঁলোকে মাংস খায়, তেওঁলোকৰ কাৰণে ইয়াত বহিবলৈ ঠাই নাই, বাহিৰত বহিবলৈ কোৱা। এতিয়া এই শব্দবোৰ বেছি দূৰৰ পৰা অহা নাছিল। তেওঁ শুনিলে চিকন্দৰ লোধিয়ে যে ঋষিয়ে এই শব্দ কৈছে, এনেকৈ কৈছে। তেওঁ ভিতৰলৈ মোৰ প্ৰৱেশ মানা কৰি দিলে, আৰু সেৱকেও আহি তেনেকৈয়ে ক'লে যে ভাই, গুৰুদেৱে মানা কৰিছে যে আশ্ৰমত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ, বাহিৰত বহিব। এতিয়া চিকন্দৰ লোধি দিল্লীৰ সম্ৰাট, ৰজাৰ এটা বেয়া গুণ থাকে, তেওঁলোকৰ অহংকাৰ বেছি থাকে। সেই সময়তে তেওঁ ভাবিলে এই দুই অনাৰ মহাত্মাই এজন দিল্লীৰ সম্ৰাটৰ ইনচাল্ট কৰে। তেওঁ অন্য জনতা আৰু অন্য মুছলমানক বহুত বেয়া ব্যৱহাৰ কৰে চাগে। উলিয়াই ল'লে হাতত থকা তৰোৱাল আৰু সোমাল ভিতৰলৈ। আকৌ কোনে বাধা দিব তেওঁ? ৰামানন্দ বহি আছিল তাত আসনত, ডিঙিত মাৰিলে তৰোৱাল, দুচেও কৰি দিলে। এতিয়া তেওঁ ডিঙি কাটিলি। এই মন বৰ উস্তাদ, এবাৰ অত্যাচাৰ কৰায়, পিছত অনুতাপ আত্মাই কৰে। আৰু আকৌ তেওঁ ক'লে চিকন্দৰ লোধিয়ে যে বীৰ সিংহ, এতিয়া মই এটা পাপ আকৌ গোটাই ল'লো, মহাত্মাক মাৰি, চোৱা মই কি কৰিলো, মোৰ কৰ্মবোৰ কেনেকুৱা ওলোটা, বিচাৰো পুণ্য আৰু হৈ যায় পাপ। কিয়নো যেতিয়া মানুহৰ পাপৰ বৃদ্ধি হয় তেতিয়া তেওঁ পাপৰ ফালে বেছি ঢাল খাই যায়। এতিয়া বীৰ সিঙে কি ক'ব? মনে মনে বহি থাকিল। আকৌ উভতিল, মনে মানে পিছে পিছে গ'ল যে ব'লা বীৰ সিং, এতিয়া কবিৰদেৱ আহিব, মোক আৰু অভিশাপ দিব, মোৰ বেছি কষ্ট হ'ব, কাৰণ মই তেওঁৰ গুৰুদেৱক মাৰি পেলালো। আৰু যেতিয়া তেওঁ বাহিৰত ওলাল আশ্ৰমৰ পৰা, সন্মুখত কবিৰদেৱ, সেয়া পৰমাত্মাৰ লীলা আছিল।
কাৰণ যেতিয়ালৈকে তেওঁৰ মাজত নম্ৰতা নাহে তেতিয়ালৈকে মালিকে দয়া কৰিব নোৱাৰে। আমি বিনম্ৰ হ'ব লাগিব ভগৱানৰ সন্মুখত। এতিয়া চিকন্দৰ লোধিক নম্ৰও কৰিব লাগিছিলে। আৰু সেইফালে প্ৰাৰব্ধত আছিল ৰামানন্দ দেৱৰ মৃত্যু চিকন্দৰৰ হাতত। তেওঁৰ মৃত্যু আছিল তাত। এতিয়া সন্মুখত কবিৰ পৰমাত্মাদেৱ থিয় হৈ থকা দেখিলে। বীৰদেৱ সিং তেওঁৰ শিষ্য আছিল, দণ্ডৱত প্ৰণাম কৰিলে। এতিয়া চিকন্দৰ লোধিও ভয় খালে। এতিয়া তেওঁ অভিশাপ দিব, তেওঁ বৰ ডাঙৰ মহাত্মা হয়। এতিয়া তেওঁ ভয়ে ভয়ে প্ৰণাম কৰিলে, চৰণত ধৰিলে। কবিৰ চাহেবে চিকন্দৰ লোধিৰ মূৰত হাত থলে। দুয়ো নৰেশৰ মূৰত হাত থলে, আশীৰ্বাদ ভৰা। তেতিয়া সেই সময়ত চিকন্দৰ লোধিৰ সেই জলনৰ ৰোগ একেবাৰে শেষ হৈ গ'ল। ঠিক হ'ল, সেয়া সুস্থ হ'ল। তেওঁৰ শৰীৰ একেবাৰে ফুলৰ দৰে হৈ গ'ল, পাতল, কোনো পীড়া নাই। চৰণত ধৰি এৰাই নাছিল, কান্দিবলৈ ধৰিলে, কান্দি থাকিলে। কবিৰদেৱে ক'লে, কি হ'ল তোমাৰ? দিল্লীৰ সম্ৰাট আজি দুজন ৰজাই মোৰ দুৱাৰত কেনেকৈ আহিলে এই গৰীবৰ সন্মুখত? তেতিয়া কাৰণটো ক'লে যে প্ৰভু, মই বহুত অকৰ্মণ্য মানুহ। চিকন্দৰ লোধিয়ে ক'ব ধৰিলে, মোক ক্ষমা কৰক। কবিৰ চাহেবে ক'লে যে ক্ষমা কৰি দিলোঁ। ক'লে যে নহয়, আপুনি ক্ষমা কৰিব নোৱাৰে। হে পৰমাত্মা, মই বহুত অত্যাচাৰ কৰিলোঁ। মই যি কামৰ বাবে আপোনাৰ দৰ্শনাৰ্থে আহিছিলোঁ, মোৰ সেয়া দুখটো আপোনাৰ আশীৰ্বাদেৰে ভাল হৈ গ'ল। কিন্তু পৰমাত্মা, হে আল্লাহৰ ৰূপ, মই এটা অত্যাচাৰ কৰিলোঁ, আপুনি মোক ক্ষমা কৰিব নোৱাৰে। পৰমাত্মা কবিৰদেৱে ক'লে যে কোনো কথা নাই, মই ক্ষমা কৰি দিলোঁ। কোৱা কি কথা? সকলো কাহিনী ক'লে যে এনেকুৱা কথা। আমি আপোনাৰ অপেক্ষাৰ বাবে আশ্ৰমত কিছু সময় বাবে বিশ্ৰাম কৰাৰ আজ্ঞা খুজিছিলোঁ, কিন্তু আপোনাৰ গুৰুদেৱে অপশব্দ কৈ দিছিলে যে মই মুছলমানসকলক প্ৰৱেশ কৰিব নিদিওঁ, আপোনালোকে এতিয়া বাহিৰত বহক। এইটো মোৰ পাপ আছিলে, মোৰ অহংকাৰ আছিলে। মই ৰজা। মই ভাবিলোঁ 2 পইচাৰ মহাত্মাই এজন দিল্লীৰ সম্ৰাটৰ অপমান কৰিলে। মোৰ দ্বাৰা পাপ হৈ গ'ল। আপোনাৰ গুৰুদেৱক হত্যা কৰি দিলোঁ। এতিয়া পৰমেশ্বৰ কবিৰদেৱে ক'লে যে কোনো কথা নাই, আহা, তেওঁৰ অন্তিম সংস্কাৰ কৰি যাওক আপুনি। এনেই নাযাবা, নহ'লে মানুহে কি ক'ব ঠিকনা নাই, আহা। আৰু একো নকৰে পৰমেশ্বৰ কবিৰদেৱে তেওঁক না অভিশাপ দিলে না খং কৰিলে। তাৰপিছত চিকন্দৰ লোধিয়ে বীৰ সিঙক ক'লে যে বীৰ সিং ভাই, আজি মই পৰমাত্মাক পালোঁ। এনেকুৱা মহাপুৰুষ, তেওঁৰ আশীৰ্বাদতে মই সুস্থ হ'লোঁ। মই ইমান অত্যাচাৰ কৰিলোঁ, তথাপিও তেওঁ মোক একো বেয়াকৈ নক'লে। ভিতৰলৈ গৈ দেখিলে ৰামানন্দ দেৱৰ 2টা টুকুৰা, শিৰ এফালে, শৰীৰ এফালে। তেওঁতো জানিছিলেই। তেতিয়া পৰমাত্মাই দণ্ডৱত প্ৰণাম কৰিলে নিজৰ গুৰুদেৱক। আকৌ থিয় হ'ল আৰু চৰণ চুই ক'লে যে গুৰুদেৱ উঠক, আৰতিৰ সময় হৈছে। এতিয়া আশ্ৰমত থকা আন ভকতসকলে ক'লে, কবিৰদেৱ, হে কবিৰদেৱ, মহাৰাজকটো মাৰি দিলে চিকন্দৰ লোধিয়ে। ইমানতে চিকন্দৰ লোধি আহি গ'ল পাছফালৰ পৰা। সকলোৱে ভয় খাই আছিলে যে তেওঁ আকৌ আহিলে, আকৌ মাৰিব। মনে মনে থাকিল। পৰমাত্মাই ক'লে, ভাই, কবিৰ চাহেবে ক'লে, কোনেও কাকো নামাৰে। এয়া আমাৰ গুৰুদেৱৰ প্ৰাৰব্ধ আছিল, তেওঁৰ হাতত মৰা। নহ'লে চিকন্দৰ লোধি দিল্লীৰ পৰা আহি আৰু ক'ত ইয়াত আশ্ৰমত অহাৰ কি অৰ্থ আছিল? ভাই, এয়া আমাৰ গুৰুদেৱৰ যি সংস্কাৰ আছিল, তেওঁৰ হাততেই মৰাৰ আছিল। আৰু আমাৰ গুৰুদেৱৰ আয়ুস ইমানেই আছিলে। সেই সময়ত ৰামানন্দ দেৱৰ আয়ুস প্ৰায় 150 বছৰৰ ওচৰা-ওচৰি আছিল। 120-22 বছৰৰ 30 বছৰমান হ'ব। তেওঁৰ মৃত্যু হৈ গ'ল। তেওঁৰ ইমানেই আয়ুস আছিল। তেতিয়া পৰমাত্মাই কি কৰিলে? ক'লে যে উঠক গুৰুদেৱ, আৰতিৰ সময় হৈছে আৰু দিল্লীৰ সম্ৰাট আপোনাৰ দৰ্শনাৰ্থে আহিছে। ইমানখিনি কওঁতে তেওঁৰ শৰীৰৰ ওপৰত সেই ডিঙিটো আহি নিজেই লাগি ধৰিলে আৰু জীৱিত হ'ল আৰু বহি পৰিল। বহি চাৰিওফালে চাব ধৰিলে। তলৰ ফালে চালে, সন্মুখত চিকন্দৰ লোধি আছিল। আকৌ তেওঁৰ কপাল কোচ খাই গ'ল।
মূৰত হৰক ভাঙি পৰিলে যে কেনেকৈ আহিলে মুছলমান হিন্দুৰ আশ্ৰমৰ ভিতৰত। তাৰপিছত সন্মুখত কি দেখিলে যে তেওঁৰ যি ডিঙি কটা আছিলে তাত দুটা সোঁত বৈ আছিলে, এটা গাখীৰৰ আৰু এটা তেজৰ সোঁত। তেতিয়া কবিৰ পৰমেশ্বৰৰ পৰা জানিব বিচাৰিলে ৰামানন্দদেৱে, কাৰণ তেওঁ জানিছিলে যে এওঁ পৰমাত্মা। সুধিলে কবিৰ পৰমেশ্বৰ দেৱক, ৰামানন্দদেৱে সুধিলে যে হে ভগৱান, মোৰ শৰীৰৰ পৰা গাখীৰ আৰু তেজ কেনেকৈ ওলাল? হয়তো ৰক্ত তেজেই ওলাব পাৰে অথবা গাখীৰ, কিন্তু গাখীৰ আৰু তেজ আধা আধা কিয়? এটা অংগৰ পৰা গাখীৰ, এটা অংগৰ পৰা ৰক্ত তেজ কেনেকৈ ওলাল? তেতিয়া পৰমেশ্বৰে ক'লে যে হে প্ৰভু, আগতে আপুনি কেৱল ব্ৰাহ্মণক দীক্ষা দিছিলে আৰু অন্য অৰ্থাৎ ক্ষুদ্ৰসকলক, অন্য জাতিৰ মানুহক আপুনি ঘৃণা কৰিছিলে। আপুনি দয়া কৰিলে এই দাসৰ ওপৰত, দয়া কৰি নিজৰ শিষ্য বনাই লৈছিলে। আপুনি মুছলমানসকলক ঘৃণা কৰে, সেইবাবে আপুনি এতিয়া কমপ্লিট হোৱা নাই, আপুনি মুক্তিৰ অধিকাৰী হোৱা নাই। হিন্দু আৰু মুছলমান দুটা নহয় গুৰুদেৱ, আমি এজন পিতাৰেই সন্তান। সেই এজন পৰম পিতাৰ ঘৰৰ পৰা আহিছোঁ। আজি কোনোবা হিন্দু অথবা মুছলমান, ভগৱানৰ দৰবাৰৰ পৰা কিন্তু আমি এক হৈয়ে আহিছিলোঁ। এয়া আমাৰ কেৱল দুৰ্বল চিন্তাধাৰাহে। তেওঁ 1.5 ঘণ্টালৈকে প্ৰবচন দিছিলে। এই ধৰ্মৰ খালটো পূৰণ কৰিবৰ বাবেই 1.5 ঘণ্টালৈকে প্ৰবচন দিছিলে যে গুৰুদেৱ, আপুনি মুক্তিৰ অধিকাৰী হ'ব নোৱাৰে যেতিয়ালৈকে আপোনাৰ মনত ঘৃণা থাকিব। তেতিয়া ৰামানন্দদেৱ থিয় হ'ল। এতিয়া চাওক পুণ্যাত্মাসকল, যাক ভগৱানক লাগে, ৰামানন্দদেৱ সৰুৰ পৰাই আনমেৰিড, 16 বছৰ বয়সতে পৰমাত্মাৰ সন্ধানত ওলাই গৈছিলে ঘৰৰ পৰা। তেওঁ কাকো নোপোৱাৰ বাবে নিজেই গুৰু হৈ গৈছিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। সৎ চাহেব। ছাৰ কি নাম আপোনাৰ? অক্ষয় সিং। অক্ষয়, আপুনি ক'ৰ পৰা আহিছে? গাঁও পোষ্ট 13টা, থানা চুৰবজাৰ, জিলা চেহেৰছা, বিহাৰ। অক্ষয়, আপুনি ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? সন্ত ৰামপালদেৱৰ সৈতে মই 10 ডিচেম্বৰ 2017 জড়িত হৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ আগতে আপুনি ভক্তি সাধনা কৰিছিলনে? হয়, মই শিৱৰ পৰম শিষ্য আছিলোঁ। শিৱক আটাইতকৈ ডাঙৰ ভগৱান বুলি মানিছিলোঁ আৰু গুৰু বনাইছিলোঁ স্বামী অগানন্দ মহাৰাজক। তেওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি দিছিলে, যাৰ আপোনালোকে পূজা কৰে। মনে বিচৰা মতে দেৱীৰ চিলেকশ্যন কৰি লওক। এইটো মন্ত্ৰ জপ কৰিলে এইটো হ'ব, এইটো মন্ত্ৰ জপ কৰিলে এইটো হ'ব। অক্ষয়, আপুনি যিহেতু গুৰু ধৰিছিলে, শিৱদেৱৰো আপুনি ভক্তি কৰিছিলে, তেন্তে কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, মই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি কৰাৰ পিছতো নিচা বহুত কৰিছিলোঁ, ভাং বহুত খাইছিলোঁ। মই 8টা ভাং ৰাতিপুৱা, 8টা ভাং দুপৰীয়া, 8টা ভাং ৰাতি খাইছিলোঁ। 24-25টা ভাঙৰ টোপোলা মই সদায় খাইছিলোঁ, যিটো কথা মোৰ সম্বন্ধীয় বন্ধু বান্ধৱ সকলোৱে জানিছিলে। মই ভক্তিটো কৰিছিলোঁ স্বামী আগানন্দদেৱে কোৱা মন্ত্ৰৰ দ্বাৰা, কিন্তু মই নিচা এৰিব পৰা নাছিলোঁ। শিখৰ গুটখা খাইছিলোঁ, চাধা খাইছিলোঁ, বিড়ি খাইছিলোঁ। আচলতে মই সৰুৰ পৰাই নিচা কৰিছিলোঁ। মানুহে মোক মদাহী ভাঙৰো বুলি কৈছিলে, পাগল বুলিও কৈছিলে, কিন্তু এইবোৰে মোক একো প্ৰভাৱ পেলোৱা নাছিলে। ছাৰ, আপুনি কৈছে যে আপুনি অত্যাধিক মাত্ৰাতকৈও বেছি নিচা কৰিছিলে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ গম পালে? এজন অনিল দাস নামৰ ভকত আছে, তেওঁৰ লগত জ্ঞান চৰ্চা হ'ল। তেওঁ মোক পৰমাত্মাৰ সকলো জ্ঞান দিলে। আগতে মই একোৱেই জনা নাছিলোঁ। মই ইমান নিচা কৰিছিলোঁ, ভাবিছিলোঁ কেনেকৈ হ'ব পাৰে, এইবোৰতো ফাল্টু কথা, মই ফাল্টু কথা বুলিয়ে ভাবিছিলোঁ। সন্ত ৰামপালদেৱৰ বিষয়ে মোৰ মনত, যিহেতু মই নিচ মানুহ আছিলোঁ, সেয়েহে বেয়া ভাৱ আহিল। মই ক'লোঁ যে বৰবালা কাণ্ড হ'ল, কৰোঠা কাণ্ড হ'ল, বেয়া মানুহে কথাবোৰ এনেকৈয়ে ভাবে। মই তুচ্ছ নিচ মানুহ আছিলোঁ, মই নাজানিছিলোঁ। যেতিয়া মই 10 ডিচেম্বৰ 2017 সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ, সেইদিনাখনো মই 9টা ভাঙৰ টোপোলা খাই গৈছিলোঁ। ৰাতিপুৱা শিখৰো খাইছিলোঁ। মোৰ মা দেউতাই ভাবিছিলে যে মইতো মৰিম। সকলো সম্বন্ধীয়ই কৈছিলে ইটো মৰিব, নাবাচিব বেছিদিন, ই কেতিয়া মৰিব, ইয়াৰ কাহিনী কেতিয়া শেষ হ'ব কোনো ঠিক নাই। কিন্তু মোৰ বিশ্বাস আছিলে যে যদি আছে পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ, তেওঁ মোক সহায় কৰিব
আৰু ছাৰ মইতো তাত ভাং খাই গৈছিলোঁ ছেক্টৰ 7 দিল্লী দৰকাত মই নাম দীক্ষা ল'লোঁ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে নিচা এৰিব পাৰিলেনে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত মোৰ আটাইতকৈ ডাঙৰ লাভ এইটো হ'ল যে মই ৰাতিপুৱা 8টা ভাং দুপৰীয়া 8টা ভাং আৰু ৰাতি 8টা ভাং খাইছিলোঁ মোৰ সেই ভাং চাধা তম্বাকু আৰু গুটকা সেইবোৰ খোৱা নিজে নিজে বন্ধ হ'ল তেওঁৰ মন্ত্ৰত ইমান শক্তি আছে ছাৰ মই নিচাই এৰি দিলোঁ যদি মই মিছা কৈ আছোঁ যিসকলে মোৰ ইণ্টাৰভিউ ঘৰৰ সম্বন্ধীয় বাহিৰৰ সকলে যদি চায় যিসকলে মোক নিচা কৰি থকাৰ ৰূপত সৰুৰ পৰাই দেখি আহিছে নৱম দশম ক্লাছত তেতিয়াৰ পৰাই দেখিছিলে তেওঁলোকে নিশ্চয় জানিব যে মই মিছা কোৱা নাই তেওঁলোকে প্ৰমাণ দিব মই মিছা কথা কৈ আছোঁ নে সঁচা কথা কৈ আছোঁ মই নিচা এৰাবৰ বাবে ক'ত ক'ত দেখুওৱা নাই মোৰ দেউতাই মাই ক'ত ক'ত মোৰ দুৱা নাই কিমান পইচা খৰচ কৰিলে কিন্তু মই নিচা এৰাটো দূৰৰে কথা মই নিচা এৰাব পৰা নাই কিন্তু বাঢ়িহে গৈ থাকিল বেছিকৈ বাঢ়ি গ'ল আগতে মোক নিচাধাৰী বুলি কৈছিলে ভাঙৰু বুলি কৈছিলে এইবোৰ কথাই কোনো প্ৰভাৱ পেলোৱা নাছিলে মোক মই মোৰ নিচাত মগ্ন হৈ আছিলোঁ কাৰণ ছাৰ ভাঙৰ নিচা এনেকুৱা হয় নুসুধিব আৰু যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ তেতিয়াৰ পৰা মই সকলো নিচা বাদ দিলোঁ আৰু ইয়াৰ সাক্ষী মই নিদিওঁ মোৰ সম্বন্ধীয়সকলে দিব মোৰ গাঁৱৰ মানুহে দিব ঘৰৰ মানুহে দিব আজি মোক ভগতদেৱ বুলি কয় মহাত্মাদেৱ বুলি কয় আহা বহা প্ৰণাম বহা মহাত্মাদেৱ আগতে কৈছিলে মদাহী আহি গ'ল ভাঙৰু আহি গ'ল ঐ মদাহী কি খবৰ এনেকৈ কৈছিলে ঘৰৰ মানুহে বাহিৰৰ মানুহে যিমানবোৰ সম্পৰ্কীয় আছিলে মোৰ এজন বন্ধু আছে সতীশ নামৰ সিও কৈছিলে তোমাৰ কাহিনী শেষ আৰু বেছি দিন নাই তুমি ইমান ভাং খোৱা তুমি অতি সোনকালে মৰিবা আৰু কথাটোও ঠিকে আছিল ছাৰ মই নাজানিছিলোঁ মোৰ আয়ুস কিমান এতিয়ালৈকেতো মোৰ দুয়োটা কিডনীয়ে বেয়া হৈ গ'লহেঁতেন আৰু মই চাগে মৰিলোৱেহেঁতেন এতিয়ালৈকে যদি মহাৰাজৰ সৈতে জড়িত নাথাকিলোহেঁতেন এয়াতো পৰমাত্মাৰ লীলা ছাৰ যে তেওঁ মোক নিজৰ শৰণত ল'লে আৰু মোৰ সকলো নিচা এৰুৱালে আৰু সৰু সুৰা লাভটো মই পায়ে থাকোঁ ছাৰ আপুনি বহুত নিচা কৰিছিলে আপুনি ভাঙৰ টোপোলা খাইছিলে এদিনত 3-3বাৰকৈ আৰু বহুত কিবা নিচা কৰিছিলে সৰুৰ পৰাই আৰু আপুনি ভাবিছিল যে আপুনি বেছিদিন জীয়াই নাথাকে কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি সকলো নিচা এৰিলে আপুনিও কমচে কম 1000 বাৰ চেষ্টা কৰিছিলে নিচা এৰিব পৰা নাছিলে কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি নিচা এৰিব পাৰিলে ছাৰ এইটো কেনেকৈ সম্ভৱ হৈ আছে ছাৰ কথাটো এনেকুৱা যে মই ক'ব বিচাৰিম ছাৰ এই কথাটো মই নিজেই অনুভৱ কৰিছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজে মোৰ নিচা এৰুৱাব নোৱাৰিব যিদিনাখনে মই নাম দীক্ষা ল'বলৈ গৈছিলোঁ সেইদিনা মই 9টা ভাঙৰ টোপোলা খাইছিলোঁ ভাবিছিলোঁ আহি আৰু খাম মোৰ দৰে নিজ মূৰ্খ মানুহে গম পোৱা নাছিলে যে সন্ত ৰামপালদেৱ মহাৰাজ নহয় পূৰ্ণ পৰমাত্মা কবীৰ চাহাবৰ অৱতাৰ তেওঁ সকলো কৰিব পাৰে আজিৰ তাৰিখ 25 অক্টোবৰ 2020 আৰু 10 ডিচেম্বৰ 2017 সেইদিনাৰ পৰা মই আজিলৈকে চুপাৰেও চোৱা নাই আৰু নুচু মই নিচা এৰিব পাৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত ছাৰ বহুত যুৱক যুৱতীয়ে নিচা কৰি আছে নিচা এৰিব পৰা নাই মানুহে বহুত কষ্ট কৰিও লাখ টকা খৰচ কৰিও নিচা এৰিব পৰা নাই তেওঁলোকে আজি আপোনাক চাই আছে তেওঁলোকক কি ক'ব বিচাৰিব মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ কল্যাণ কৰাওক বিশ্বাস নকৰিব ছাৰ আপোনালোকে মোৰ কথাত বিশ্বাস নকৰিব এবাৰ কি হ'ল মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ এই নিচা আঁতৰিল এনেই নহয় তেওঁ দিয়া মন্ত্ৰৰ দ্বাৰাহে এৰিব পাৰিলোঁ তেওঁ যি মন্ত্ৰ দিয়ে তাৰ স্মৰণ কৰিব লাগিব তেওঁ দিয়া মাৰ্গত চলিব লাগিব নিচা কি মই 101% গেৰাণ্টি দি ক'ব পাৰোঁ লিখি দিব পাৰোঁ যে তেওঁ নিচা এৰুৱাই দিব পাৰে যেনেকৈ মই পাৰিলোঁ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি টিভি চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে সেই সৎসংগৰ তলত হালধীয়া শাৰী এটা আহে তাতে নম্বৰ দিয়া থাকে সেই হালধীয়া শাৰীত যি নম্বৰ দিয়া থাকে সেয়া ওচৰৰ পাজৰৰ সংস্থাৰ সৈতে জড়িত কৰায় আৰু তাতে ফোন কৰি নিজৰ ওচৰৰ পাজৰৰ সংস্থালৈ যাওক আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিজৰ নিচা আৰ্থিক মানসিক আৰু শাৰীৰিক সকলো সমস্যাৰ সমাধান কৰক ধন্যবাদ ছাৰ সৎ চাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।